অসম আৰক্ষীৰ জালত জাকে জাকে বাংলাদেশী গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাছতে অসমতো তীব্ৰতৰ অভিযান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ দিয়া নিৰ্দেশৰ পাছতে অসমত জিলাই জিলাই আৰক্ষীয়ে আৰম্ভ কৰিছে অবৈধ বাংলাদেশী বিৰোধী অভিযান গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত দেওবাৰে আৰক্ষীয়ে সন্দেহযুক্ত বাংলাদেশীক আটক কৰিছে গোলাঘাট মেৰাপানী তেজপুৰকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত চলিল অবৈধ বাংলাদেশী বিৰোধী অভিযান ডি ভোটাৰ হিচাপে চিহ্নিত বহু লোকক আটক কৰিছে অসম আৰক্ষীয়ে দেওবাৰে ৰূপনগৰত থকা মহানগৰ আৰক্ষী নিবেশত আটক কৰি ৰখা হয় মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আটক কৰা সন্দেহযুক্ত নাগৰিকক গুৱাহাটীৰ হাতীগাঁও কটাহবাৰী সোণাপুৰৰ কচুতলি আদি বিভিন্ন অঞ্চলৰ পৰা আটক কৰে এইসকল সন্দেহযুক্ত নাগৰিকক এই লোকসকলৰ নথিপত্ৰ যেনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পৰীক্ষা কৰে আৰক্ষীয়ে ১৫০ শতাধিক এনে সন্দেহযুক্ত নাগৰিকক আটক কৰিছে মহানগৰ আৰক্ষীয়ে ইপিনে আটক কৰা সন্দেহযুক্ত নাগৰিকৰ আত্মীয় হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে ৰূপনগৰ আৰক্ষী নিবেশত হাতে হাতে নথিপত্ৰলৈ এনে নাগৰিকৰ আত্মীয় দাবী কৰে তেওঁলোক ভাৰতীয় বুলি তুমি আগতে কিয় কোৱা নাই বাবু আছে যদি কৈছে ডকুমেন্টছ বিচাৰিছে মইতো ইমান ভয় খাই আছো মই কথাই ক'ব পৰা নাই হেনেকে কৈছে কোনোদিনও পুলিচৰ লগত কথা পতা নাই তেখেতে তাৰ পিছত গৈছো ৰাতি 2টা বজাত গৈছো গোটে ডকুমেন্টছ লৈ কেনে গৈছো লিখিছি ডাটা তাৰ ভোটাৰ কাৰ্ড চাৰ্ট সব লৈ গৈছো কাপোৰ কানি পিন্ধা নাই লুঙ্গি পিন্ধি আছে আৰু গেঞ্জি পিন্ধি আছে হি তাৰ পিছত গৈ লৈ গৈছো কৈছে ভন্টি তুমি যোৱা আমি ৰাতিপুৱা 6টা বজাতে এৰি দিম গোটে ফৰ্মেলিটিজ খিনি কৰি এৰি দিম মই কোঅপাৰেট কৰিছো মইলো হ'ব তেতিয়াহ'লে এখেতসকলৰ কিবা থাকিব পাৰে প্ৰচেছ তেনেকুৱা যেহেতু শুনি আছো ৰাতিপুৱা 6টাত গৈছো 6টাত কৈছে যে নাই 6টা বজাততো নহয় 9:30 বজাত আহক গোটে ডকুমেন্টছ লৈ 9:30 বজাত গৈছো যাই দেখিছো পুলিচৰ গাড়ীত লকআপ লগাই বহাইছে অপৰাধীকে লকআপ লগাই বহাব হেণ্ডকাপ লগাইছে মই কৈছো হেণ্ডকাপ কিয় লগাইছে আপোনালোকে অপৰাধীটো নহয় কৈছে যে হেৰি যদি কিবা কাৰণত কিবা দুৰ্ঘটনা হয় কোনে ৰিস্ক ল'ব চাই কেনেকুৱা নিম্ন ধৰণৰ আচৰণ ইহঁতৰ পুলিচক সুধিছো কি পাৰপজ কৈছে কিবা ডকুমেন্টছৰ খেলি মেলি বাইদেউ ওপৰৰ পৰা অৰ্ডাৰ আছে আমি একো ক'ব নোৱাৰো আপোনালোকে তাক লৈ গ'ল লৈ যোৱাৰ পিছত আমি ৰখি থাকিলো আমি 3জন মান ৰখি থাকিলো তাৰ পিছত কৈছে সৰু হজাইত আহক গোটে কাগজ পাতি লৈ সৰু হজাইত আহক সৰু হজাইত গৈছো সৰু হজাইত যোৱাৰ পিছত আমাৰ গোটে কাগজ পাতিখিনি লৈছে ডকুমেন্টছ খিনি লৈছে অৰিজিনেল ডকুমেন্টছ খিনিও লৈছে লোৱাৰ পিছত কৈছে এতিয়া হেৰিত যাব জোৰাবাদ যাব তাৰেলৈকে যাব আমি আকৌ গাড়ী চাৰি ৰেডি কৰিছো ৰেডি কৰি হাতীগাঁও থানাৰ পুলিচ এটাক ফোন কৰিলো কৈছে বাইদেউ ইপিনি আহক ৰূপনগৰ ৰিজাৰ্ভত আহক তাতে লৈ আহিছে কেনেকুৱা ধৰণৰ আচৰণ এনেকে হেৰাসমেন্ট কৰে নেকি মহানগৰ আৰক্ষীৰ সীমান্ত শাখাই পৰিয়ালসমূহে দাখিল কৰা নথিপত্ৰ পৰীক্ষা কৰি একাংশক যাবলৈ দিয়াৰ বিপৰীতে নথিপত্ৰত কেৰুণ থকা সকলক আবদ্ধ কৰি ৰাখে গুৱাহাটীৰ সমান্তৰালকৈ গোলাঘাট আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা 40 গৰাকীতকৈ অধিক সন্দেহজনক লোকক আটক কৰে নুমলীগড় মেৰাপানীকে আদি কৰি বিভিন্ন স্থানৰ পৰা এই লোকসকলক আটক কৰি তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰে ইপিনে শিৱসাগৰ শোণিতপুৰ তেজপুৰকে ধৰি ৰাজ্যৰ আন বহু স্থানত দেওবাৰে চলিল অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান সোমবাৰে অসম আৰক্ষীৰ অভিযানত এনে সন্দেহযুক্ত নাগৰিক আটক হোৱাৰ সম্ভাৱনা আছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক